আৰবিৰ লগত মোৰ মাৰ্চত চিনাকি হৈছিল আৰু মোৰ 3খন শ্বট মই মাৰিছোঁ। আৰবিয়ে মোক গোটেইখিনি বস্তু তেওঁ মোক তাৰমানে ছাপ্লাই দিছে। তেওঁলোকৰ আৰু প্ৰাইচটো মই ৰিজনেবলে পাইছোঁ। মই বেলেগ 16 এক্সটেকৰ 6 কুইণ্টেল। আৰু সেই অসমীয়া যুৱকে কৰ্মসংস্থাপন দিয়াৰ লগতে নতুন যুৱকৰ বাবে আদৰ্শ হৈছে যে এটা ব্যৱসায় যি ব্যৱসায়ত ইতিমধ্যে অসমীয়া ব্যক্তিয়ে জড়িত হোৱা নাছিল, সেই ব্যৱসায়টোকে কৰিছে এইজন বিশেষ যুৱকে। আৰু সেইবাবে আমি এইসকল যুৱকক দেখাইছোঁ যে কৰ্মসংস্থাপন লাভ কৰিছে আৰু তেখেতসকলৰ পৰিয়াল ইতিমধ্যে পোহপাল দিয়াত যথেষ্ট সহায় হৈছে বুলি আমি ক'ব পাৰোঁ। সেইবাবে আজি আমি বিশেষ প্ৰতিবেদনটো আপোনালোকৰ মাজলৈ লৈ আহিলোঁ যে কেনেদৰে ব্যৱসায় কৰিব লাগে বা ব্যৱসায় কৰাৰ লগতে চাকৰিমুখী নহৈ ব্যৱসায় কৰাৰ লগতে নতুন প্ৰজন্মৰ বাবে আদৰ্শ হ'ব পাৰে, এনেধৰণৰ এটা বিশেষ প্ৰতিবেদন লৈ আমি আজি উপস্থিত হ'লোহি আৰবি হাৰ্ডৱেৰৰ এটি বিশেষ কক্ষত আমি উপস্থিত হ'লোহি। আৰু আজি আমাৰ মাজত উপস্থিত আছে উজনি অসমৰ অন্যতম এখন জনপ্ৰিয় প্ৰতিষ্ঠান আৰবি হাৰ্ডৱেৰৰ স্বত্বাধিকাৰ সত্যজিৎ দাস আছে। আমি তেখেতৰ লগত আজি সবিশেষ কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ মাজত উপস্থিত সত্যজিৎ দাস, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত বন্ধু আমাক লগ পালোঁ, ভাল লাগিল। বহুত দিনৰ মূৰত লগ পাই আমি পোনপটীয়াকৈ আজি লোহাৰ সম্পৰ্কে কথা পাতিম, কাৰণ যথেষ্ট ব্যস্ত হৈ থাকে আৰু বহু যুৱক জড়িত হৈ আছে। লোহাৰ সম্পৰ্কে জানিবলৈ আমাৰ যিসকল দৰ্শক আছে তেখেতসকলৰ মনত বিভিন্ন প্ৰশ্ন আহিব, যেনে খুব সপোনৰ ঘৰ এটা বনাব, ঘৰটোত কেনেধৰণৰ লোহাৰ, কোনটো ব্ৰেণ্ডৰ লোহাৰটো তাত দিলে আচলতে ঘৰটো শক্তিশালী হ'ব, এই ধৰণৰ কথা বতৰা আহিব। আপোনাৰ পৰা আমি জানিব লৈছোঁ যে কিমানটা ব্ৰেণ্ডৰ ইয়াত আপোনাৰ লোহাৰ আছে। হয়, নমস্কাৰ পোহৰ লাইটৰ সমূহ দৰ্শকলৈ মোৰ আন্তৰিক শুভকামনা। ধৰক আমি গৃহ নিৰ্মাণৰ লগত জড়িত ব্যৱসায় আৰু সেই সূত্ৰে ধৰক ৰাতিপুৱাৰ পৰা গধূলি সকলো সময়তে আমি অকল এইবোৰ কামতে জড়িত থাকোঁ। সেইকাৰণে আমাৰ যোনটো অভিজ্ঞতা হয় সেই অভিজ্ঞতা আমি গ্ৰাহকসকলক এটা কথাই কওঁ, চাওক আপুনি ঘৰটোত যেতিয়া নিৰ্মাণ কৰিব সপোনৰ ঘৰটোত, আপুনি তাত সকলো বস্তু সলাব পাৰিব, কিন্তু আপুনি লোহাটো সলাব নোৱাৰে। সেইকাৰণে আমি সদায় যেতিয়া আমি গ্ৰাহকসকল আমাৰ ওচৰলৈ আহে আমি সদায় কওঁ যে এটা ভাল কোৱালিটি লোহা লগাব। ভাল কোৱালিটি লোহা বুলি ক'লে ধৰক তাত বহুত ধৰণৰ কথা আহি পৰে যে কোৱালিটিটো কি মেটেৰিয়েল দি পেলাই নিৰ্মাণ কৰা হৈছে। এতিয়া ধৰক আমাৰ ফাৰ্ষ্ট কোৱালিটি থাকে, মানে প্ৰিমিয়াম কোৱালিটি থাকে, ছেকেণ্ডেৰী কোৱালিটি থাকে, এনেকুৱা ধৰণৰ লোহা থাকে। এতিয়া ধৰক প্ৰিমিয়াম কোৱালিটি যিমানবোৰ লোহা আছে তেওঁলোকৰ ধৰক নামবোৰতো আপুনি জানেই, জিন্দাল কওক, আপুনি টাটা কওক, তেনেকৈ আমাৰ ওচৰত এলিগেণ্ট আছে যোনটো আপোনাৰ প্ৰিমিয়াম ব্ৰেণ্ড বুলি কয় ৰেষ্ট অফ ইণ্ডিয়াৰ, আৰু তেনেকৈ ধৰক বহুতকেইটা ব্ৰেণ্ড আছে। আৰু মেইন কথাটো হৈছে আপোনালোকে এটা কথাই চাব যে লোহাটো ক্ৰয় কৰোঁতে আপোনালোকে সেই লোহাৰ ব্ৰেণ্ডটোৰ টেষ্ট চাৰ্টিফিকেটখন বিচাৰিব, যিহেতু আমাৰ গ্ৰাহকসকলে এইটো বিষয়ে ইমান মানে অজ্ঞ নহয় যে প্ৰত্যেকটো লোহা কোম্পানী এখন টেষ্ট চাৰ্টিফিকেট থাকে। এই টেষ্ট চাৰ্টিফিকেটৰ সকলোখিনি কথা তাত সুন্দৰকৈ থাকে। ঠিক আছে, আপুনি সকলো গ্ৰাহক যে এজন ধৰক টেকনিকেল পাৰ্চন হ'ব বা হেৰি হ'ব তেনেকুৱা একো কৰে, কিন্তু আপোনালোকে সেইখন টেষ্ট চাৰ্টিফিকেট যিকোনো এজন টেকনিকেল পাৰ্চনে সহজে আপোনাক বুজাব পাৰিব। আৰু এটা কথা আপুনি নিশ্চিত থাকিব যে এটা কোম্পানীয়ে কেতিয়াও টেষ্ট চাৰ্টিফিকেটখন ভুৱাকৈ কৰিব নোৱাৰে, কাৰণ এইটো খুব সহজতে আপুনি ধৰক RRL যাওক বা ইঞ্জিনিয়াৰিং কলেজ য'তেই নাযাওক কিয় খুব সহজতে আপোনাক সেইটো তাৰ ৰিপৰ্টটো সঁচা নে মিছা আপোনাক সেইটো প্ৰমাণ কৰি দিব। আৰু এটা কোম্পানীয়ে কেতিয়াও ভুৱা তথ্যৰে আপোনাৰ এখন চাৰ্টিফিকেট
আপোনাক দিব নোৱাৰে, কাৰণ দিয়াৰ লগে লগে ধৰক বহুত ধৰণৰ আইনী ব্যৱস্থা কথা আহিব। সেইকাৰণে আমি গ্ৰাহকসকলক কওঁ আপোনালোকে লোহা ক্ৰয় কৰাৰ সময়ত আপোনালোকে চাৰ্টিফিকেটখনৰ কথা যি দোকানৰ পৰাই নলওক, যাৰ পৰাই নলওক, সেইটো আপোনালোকে মানে বিচাৰিব পাৰে। সেইটো আপোনালোকৰ সেইটো অধিকাৰৰ ভিতৰতে পৰে, কেতিয়াবা শব্দবোৰে ওলাই মুখৰ পৰা নোলোৱা হয়। এইটো আপোনাৰ অধিকাৰৰ ভিতৰতে থাকে, আপুনি টেষ্ট চাৰ্টিফিকেটখন বিচাৰিব পাৰে। এইখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ ইয়াৰ দোকানত বা হাৰ্ডৱেৰ আপোনাৰ দোকানত যথেষ্ট সংখ্যক ব্ৰেণ্ড আছে, মানে কোম্পানী যথেষ্ট আছে, কিন্তু বেছি সংখ্যক গ্ৰাহকে কোনটো কোম্পানীৰ ৰড আচলতে ব্যৱহাৰ কৰে আপোনাৰ মতে? চব ধৰক বেলেগ বেলেগ গ্ৰাহকসকলক সকলোৱে ভাল। ধৰক প্ৰিমিয়ামত ধৰক জিডাল, পেন্থাৰ, এলিগেণ্ট আৰু মাইথান আছে আমাৰ ওচৰত, এক্সটেক আছে। এক্সটেকটো খুব ৰিজনেবল ৰেটত খুব মানে ভাল হেৰি। আৰুতো চাওক বেছিকেতো আপোনাৰ দুৰ্গাপুৰটোৱে যায়, খালি তাত দুৰ্গাপুৰত কি হয় সকলো সময়তে আপুনি কোৱালিটিটো মানে যোনটো থাকিব লাগে নৰ্মছ, সেইটো সৰ্বসাধাৰণতে নাথাকে। জিন্দালৰ দাম কিমান এতিয়া? জিন্দালটো এতিয়া ইনক্ৰিজ মুডত আছে দেই, দামবোৰ ডেইলি দাম বাঢ়িছে। আপুনি পেপাৰ পত্ৰও পাইছে যে লোহাৰ দামবোৰ বাঢ়িছে, গৃহ নিৰ্মাণৰ চব সামগ্ৰীৰ দামবোৰ বাঢ়িছে, চিমেণ্টৰো অলপ বাঢ়িছে। এতিয়াতো আপোনাৰ জিন্দাল পেন্থাৰ যোনটো আমাৰ সেইটোতো পিচ হিচাপে হয়, সেইটো এতিয়া আপোনাৰ MRPটো চাগে 1533 টকামান হ'ব, মানে 16 mm মই কথা কৈছোঁ। বাকীবোৰ সেই তেনেকৈ দামবোৰ আহে। আৰু প্ৰাইচ লিষ্টটো আপুনি একো নাই, যি ব্ৰেণ্ডেড কোম্পানী হয় আজিকালি গুগলত গৈ পেলাই আপুনি মাৰি দিলে লগে লগে আপুনি পায়ে যাব। সেইটো কাৰণে এইটো অসুবিধা নাথাকে দামটো। আপোনাৰ ইয়াত দেখিছোঁ বহুত সংখ্যক অসমীয়া যুৱকে মানে কৰ্মসংস্থাপন লাভ কৰিছে, যথেষ্ট সংখ্যক যুৱকে, যেটা খুব ভাল চিন্তা কৰিছে যে চৰকাৰী চাকৰি দিছে সমান্তৰালভাৱে যিমান জনসংখ্যা, তাৰ বিপৰীতে চৰকাৰী চাকৰি অসম্ভৱ। আপুনিও অসমৰ অৰ্থনৈতিকভাৱে ক্ষেত্ৰখনৰ বাবে কাম কৰিছে, কাৰণ আপোনাৰ ইয়াত যদি 50-60জন যুৱক জড়িত হৈ আছে, তেখেতসকলৰ পৰিয়াল চলিছে। এনেধৰণৰ চিন্তাবিলাকে আপোনাৰ নতুন প্ৰজন্মৰ বাবে আপুনি আদৰ্শ, আপুনি এই সন্দৰ্ভত কি ক'ব? কাৰণ বহুত অসমীয়া যুৱক জড়িত হৈ আছে। হয়, ইয়াত বহুতখিনি মানুহ জড়িত হৈ আছে, আমি তেনেকৈ চব চলি আছোঁ। আৰু চৰকাৰৰ পৰা আমি আশা কৰোঁ যে MSMEবোৰক সদায় উদগনি যোগাব লাগে, আমাৰ নিচিনা MSMEবোৰক উদগনি যোগাব লাগে, কাৰণ আমিয়ে মেক্সিমাম জব প্ৰভাইড কৰোঁ। আৰু চৰকাৰৰ বা ডাঙৰ বৃহৎ উদ্যোগ খণ্ডবোৰে সিমানটো জব প্ৰভাইড কৰিব নোৱাৰে। আৰু চৰকাৰৰ পৰা আশা কৰোঁ যে অলপ আমাৰ MSMEবোৰক যাতে আৰু অলপ সাহস দিয়ক, সাহস দিলে ধৰক আৰু আগবাঢ়ি যাব পাৰিবলৈ। মোৰ দৰে আৰু বহুত যুৱক আছে যি ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিছে, কিন্তু তেওঁলোকক অকণমান যদি চৰকাৰে সাহস দিয়ে তেতিয়াহ'লে তেওঁলোক আৰু আগবাঢ়ি যাব। আপোনাৰ যিটো ব্যৱসায়, এইটো ব্যৱসায় সঁচা কথা ক'বলৈ গ'লে প্ৰায় বহিৰাগত বুলি যি কোৱা হয়, তেখেতসকলে এই ব্যৱসায়লৈ জড়িত, কিন্তু আপুনি সাহস গোটাইছে। যিহেতু এই ব্যৱসায়লৈ আপোনাৰ দেউতাৰ জড়িত হৈ আছে, দেউতাৰ পৰা আপুনি ইমান বছৰ চলাই আছে, এই সাহসৰ বাবে কি ক'ব? কাৰণ এনেধৰণৰ ব্যৱসায় আচলতে আমাৰ অসমীয়া যুৱকসকলে খুব কম কৰে, আপুনি সাহস দেখুৱাইছে। কাৰণ প্ৰায় উজনিৰ পৰা নামনিলৈ আপোনাৰ RB হাৰ্ডৱেৰ নাম আছে এতিয়া, এই সম্পৰ্কে আপুনি কি ক'ব? সাহস মানে কি, মোৰ কাৰণে গ্ৰাহকেই সাহস, আৰু আমাৰ যিসকল কনজিউমাৰ আছে তেওঁলোকে মোৰ মূলধন বুলি মই ভাবোঁ। আৰু মোৰ এটা মূল মূলধন হৈছে মোৰ গুডউইলটো। মই সদায় গুডউইলৰ ওপৰতে মই ভাবোঁ কি মোৰ ব্যৱসায়টো চলি আছে। মই সেইকাৰণে সদায় কওঁ যে যদি আমাৰ পৰা কোনোবাই ইটা ল'ব বিচাৰিছে, 200 পৰা ইটা বেছি পাব, কম কেতিয়াও নাপায়। চব বস্তুৰ ক্ষেত্ৰতে তেনেকুৱা, আমি গুণগত মানদণ্ডত কেতিয়াও আপোচ কৰা নাই, বালিয়ে কওক বা শিলগুটিয়ে কওক, য'ৰ পৰা আনো আমি সম্পূৰ্ণৰূপে চাই, আৰু আমাৰ ষ্টাফখিনিও আপুনি তেনেকুৱা পাব যে তেওঁলোকে এইবোৰ কাম কেতিয়াও নকৰে। সদায় গুণগত মানদণ্ডৰ ওপৰতে আমি চলি আছোঁ অত বছৰে, আৰু সেইটোৱে আমাৰ মূল চাবিকাঠি বুলি ভাবোঁ। ব্যৱসায় কেতিয়াবা লোকচান হয়, লোকচানৰ সন্মুখীন হয় দেখিছে। কেতিয়াবা ব্যৱসায় নকৰা যিহেতু বহুত ব্যক্তি আছে বা কৰিব বিচাৰে, এই ব্যৱসায়ৰ লোকচানৰ সন্মুখীন হ'বই লাগিব। এনেধৰণৰ প্ৰত্যাহ্বান আপোনাৰ জীৱনত আহিছিল নেকি, যে যথেষ্ট আপুনি লোকচান হৈছে, তেনেকুৱা কেনেদৰে আপুনি মনটো শক্তিশালী কৰি ৰাখিছে এই সময়ত? ব্যৱসায়টো থাকিবই, লাভ লোকচানৰ নামেই হৈছে ব্যৱসায়। আৰু ইকনমিক্সত এটা কথাই আছে, ইফ ইউ ৱান্ট টু বি এ বিগ বিজনেছমেন ইউ হেভ টু টেক ৰিস্ক। আপুনি ৰিস্ক ল'বই লাগিব। বিশেষকৈ লোহা ব্যৱসায়টো একদম ৰিস্কৰ ব্যৱসায়। আজি দাম বাঢ়ি আছে, যদি ছাডেনলি কিবা কাৰণত কমিছে আপোনাৰ লছ হ'বই, কিন্তু আপুনি ব্যৱসায়টোতো চলাই নিব লাগিব। কেতিয়াবা লাভ হ'ব, কেতিয়াবা লোকচান হ'ব। খালি প্ৰথম মুখ্য বিষয়টো হৈছে পেচেঞ্চ, ধৈৰ্য আপোনাক লাগিব। এটা ব্যৱসায় ছেটেল কৰিবলৈ এনেকুৱা নহয়, আমাৰ বহুত ল'ৰাই ভাবে কি মই ব্যৱসায় এটা আৰম্ভ কৰিম আৰু ছাডেনলি এটা গ্ৰ'থ পাম, তেনেকুৱা নহ'বও পাৰে, কিছুমানৰ ক্ষেত্ৰত হ'বও পাৰে, কিন্তু মেক্সিমাম ক্ষেত্ৰত নহয়। আপোনালোকে অলপ দিন ধৈৰ্য ধৰিব লাগিব, পেচেণ্টলি কামটো কৰিব লাগিব, আৰু প্লেন মতে কামবোৰ কৰিব লাগিব। খালি এটাই কথা যে
গুণগত মানদণ্ডৰ লগত আপোনালোকে আপোচ কৰি পেলাই যিকোনো ব্যৱসায়, যিয়ে ব্যৱসায় নহয়, আপুনি ফুডৰ ৰেষ্টুৰেণ্টৰ ব্যৱসায় কওক, আপুনি গ্ৰচাৰী ব্যৱসায় কওক বা আমাৰ হাৰ্ডৱেৰ কওক, যি ব্যৱসায় নহওক কিয় গুণগত মানদণ্ডবোৰ আপুনি সেইটো বস্তুৰ ওপৰত আপুনি ধ্যান দিব লাগে, যাতে গ্ৰাহক কেতিয়াও বিপদত নপৰে, গ্ৰাহকে কেতিয়াও যাতে লোকচানৰ সন্মুখীন নহয়, সেই কথাটোৰ ওপৰত সদায় গুৰুত্ব দিব লাগে। আৰু মই ভাবোঁ এটা ব্যৱসায় মূলধন সেইটোৱেই। টকা পইচাটোতো এইটো কথা হয়, সেইটো এটা ছেকেণ্ডেৰী কথা, কিন্তু মই ভাবোঁ প্ৰথম কথাটোৱে হৈছে যে গ্ৰাহকৰ বিশ্বাসটো। গ্ৰাহকৰ বিশ্বাসটো আপুনি পাবলৈ হ'লে আপোনাৰ মূল কথাটো হৈছে কি, আপুনি তেখেতক গুণগত মানদণ্ডৰ সামগ্ৰী আপুনি যোগান ধৰিব লাগিব। এই মুহূৰ্তত আমি এই ভিতৰৰ ফালে যাব বিচাৰিছোঁ, কাৰণ এজন অসমীয়া যুৱকে ইমান এটা ডাঙৰ ব্যৱসায় কৰি আছে। এই ব্যৱসায়টো আপোনালোকে চাব লাগে, কাৰণ আমি পোহৰ লাইভৰ দৰ্শকসকল এইবাবে দেখাইছোঁ যে যি ব্যৱসায় ইতিমধ্যে আমাৰ অসমীয়া ব্যক্তিসকলে কৰিব বিচৰা নাছিল, কিন্তু সেই ব্যৱসায়টো ইতিমধ্যে এজন অসমীয়া যুৱকে কৰিছে। আৰু এইবাবে আমি পোহৰ লাইভত আহি উপস্থিত হ'লোঁ, যেনে আমি উৎসাহিত কৰিবৰ বাবে, নতুন প্ৰজন্ম উৎসাহিত কৰিবৰ বাবে আপোনালোকে দেখিছে যে ইয়াত কুইণ্টেল, বহু কুইণ্টেল, শ কুইণ্টেল ইয়াত ৰদ দেখিবলৈ পাইছে, যে এই ৰদসমূহেই খুব সুন্দৰভাৱে তেখেতসকলে ৰাখিছে আৰু ব্যৱসায় ক্ষেত্ৰখনত আগবাঢ়ি গৈছে। আৰু এই মুহূৰ্তত কওঁ যে তেখেতে কৈছে যে ব্যৱসায় কেতিয়াবা লোকচানৰ সন্মুখীন হয়, কিন্তু লোকচানৰ সন্মুখীন হোৱাৰ বিপৰীতে তেখেতসকলে কৈছে তেওঁ যে ব্যৱসায় লোকচান থাকিবই, কিন্তু সততা আৰু ধৈৰ্য থাকিব লাগিব। আৰু সেই সততা আৰু ধৈৰ্য সত্যজিৎ দাসৰ আছে। সেইবাবে বিগত বহু দশক জুৰি এই ব্যৱসায়ৰ জড়িত হৈ আছে। নতুন এই যে RB হাৰ্ডৱেৰ, এই হাৰ্ডৱেৰটোৰ ঠিকনাটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমাৰ দৰ্শকলৈও জানিব বিচাৰিব। আমাৰ RB হাৰ্ডৱেৰৰ যোনখন মূল দোকান সেইখনটো JB ৰোডত আছে, এইটো তাৰে এটা ব্ৰাঞ্চ হয়। এইটো আপোনাৰ আছে আমাৰ ঠিক সবাই বন্ধা পূজা মন্দিৰৰ সন্মুখত। ইয়াত গ্ৰাহকে ভাল পাব আহি, ধুনীয়া পৰিৱেশ, গাড়ী পাৰ্ক চাৰ্ক কৰিবলৈ সুবিধা আছে, আৰু আমাৰ যথেষ্ট জেগাও আছে, আপুনি দেখিছে ধুনীয়াকৈ ইয়াত আপোনাৰ লোডিং আনলোডিং কৰি আপোনাৰ সকলোখিনি মানে গ্ৰাহকৰ কাৰণে সুবিধা আৰু লোহা ক্ষেত্ৰত, কাৰণ লোহাটো আপুনি সদায় কিনি থকা বস্তু নহয়, জীৱনত দুবাৰ তিনিবাৰেই কিনিব। আপুনি আৰামছে আহিব, আহি ধৰক একদম লোকেশ্যনটো খুব ভাল, মানে আপোনাৰ পূজা মন্দিৰৰ সন্মুখত ধুনীয়াকৈ ইয়াত গাড়ী পাৰ্ক কৰিব পাৰে, বৰ ভিৰ ভাৰো নাথাকে, সুন্দৰকৈ আহিব পাৰে। আৰু শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমাৰ দৰ্শকসকলে চাই আছে, আপুনি সকলো ব্ৰেণ্ডে ভাল আপুনি কৈছে, কিন্তু আপুনি যিহেতু এই ব্যৱসায়ৰ লগত বহু বছৰ জড়িত হৈ আছে, কোনটো ব্ৰেণ্ডক আপুনি প্ৰিফাৰ কৰিব? আমাৰ যিসকলে চাই আছে আপোনাৰ পৰা নিশ্চয়ভাৱে সেইটো সাহস পাব যে এইটো ব্ৰেণ্ডেই আপুনি যেতিয়া ক'ব সেই ব্ৰেণ্ডটোকে লৈ অনাগত দিনত ঘৰ বনাব, আপুনি কি বুলি? চাওক, সেইটো সকলোখিনি বাজেটৰ ওপৰত নিৰ্ভৰ কৰে। মই এতিয়া ধৰক কোনোবা এটা পাৰ্টিকুলাৰ ব্ৰেণ্ডৰ কথা কৈ দিব নোৱাৰোঁ, এইকাৰণে ধৰক চব ব্ৰেণ্ডেই ৰাখোঁ মই, আৰু কোম্পানী চবৰে লগতে মোৰ লাইবিলিটি এটা আছে, সেইকাৰণে ক'ব নোৱাৰোঁ। কিন্তু আপোনালোকৰ বাজেটৰ ওপৰত, আৰু আমাৰ ওচৰত এটা কি, আপুনি সকলো বাজেটৰে গুণগত মানদণ্ডৰ আপুনি কিন্তু লোহা পাব। আপুনি যদি কমৰ বিচাৰে তাতো আপুনি গুণগত মানদণ্ড, মানে গুণগত মানদণ্ড এটা আপুনি বিচাৰি পাব, আৰু একেবাৰে প্ৰিমিয়াম ব্ৰেণ্ডলৈকে। আমি প্ৰিমিয়ামত আমাৰ জিন্দাল আছে, এলিগেণ্ট আছে, মই কৈছোঁৱে কি ব্ৰেণ্ড আছে, যথেষ্টখিনি আমাৰ ওচৰত ব্ৰেণ্ড আছে। আৰু মানে কম বাজেটৰো আপোনালোকে যদি বিচাৰে সেইটো আমাৰ ওচৰত আছে, দুৰ্গাপুৰৰো আছে, কিন্তু গুণগত মানদণ্ডৰে পাব। আমি সেইটো সদায় মানে যত্ন কৰোঁ যাতে আপোনালোকক গ্ৰাহকসকলক যাতে গুণগত মানদণ্ডৰ সামগ্ৰী যোগান ধৰিব পাৰে। শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আছাম টাইপ আৰু RCC এই দুইটা ঘৰ নিৰ্মাণ কৰোঁতে কিমান টকা ব্যয় হয় বুলি ভাবে আপোনাৰ মতে আনুমানিক? চাওক, সেইটো ডিপেণ্ড কৰিব আপোনাৰ ষ্ট্ৰাকচাৰৰ ওপৰত, ষ্ট্ৰাকচাৰটো আপুনি কেনেকৈ দিছে। এতিয়া ধৰক মতে G+4 হ'লে আপোনাৰ 20 mm ৰড লাগে, সেইখিনিত বাজেটটো অলপ বাঢ়ি যায়। আছাম টাইপৰ ঘৰবোৰততো আপুনি 12B বনাব পাৰে, তাত এনেকুৱা একো কথা নাই। আছাম টাইপৰ ঘৰত লোহাৰ ইমান এটা মোৰ মতে কথা নাথাকে, 12 লাখৰ ভিতৰত ঘৰ এটা নাই, হৈ যাব, হৈ যায়। কালি এতিয়া আমি এটা ঘৰৰ হেৰি বনাইছোঁ, আপোনাৰ সেইটোত গোটেই ইণ্টেৰিয়ৰ আপোনাৰ গোটেইখিনি কৰি আপোনাৰ ধুনীয়া ঘৰ। মই কালি আমাৰ যোনটো পেজ আছে তাত তেওঁলোকে আমাৰ যোনে আমাৰ এইটো হেণ্ডেল কৰে তেওঁলোকে দিছে, এইটো 15 লাখত এটা সুন্দৰকৈ ঘৰ ওলাই যায়, সুন্দৰকৈ এটা আছাম টাইপৰ ঘৰ ওলাই যায়। আৰু এইটো আপোনাৰ এনেকুৱা নহয় টেকনিকেলি আপোনাক ভুল পথৰে আপোনাক নি পেলাই নহয়, আপোনাৰ সুন্দৰকৈ আপোনাৰ 10 ইঞ্চি ৱাল গাঁঠি বাউণ্ডেৰী ধুনীয়াকৈ আৰু সুন্দৰকৈ, যোনটো আজিকালি বহুত কনষ্ট্ৰাকশ্যন কোম্পানীয়ে কৰে তেওঁলোকৰ নিজৰ পাব্লিচিটিৰ কাৰণে। ধৰক তেওঁলোকে কেনেকৈ কি কাম কৰে সেইটো নাজানো, কিন্তু চব মেইন হৈছে ফাউণ্ডেশ্যনটো। আপুনি অৰ্ণামেণ্টছত গৈ পেলাই আপুনি 3 ইঞ্চি ৱাল দি ওপৰত যদি আপুনি ৱালপেপাৰ এখন লগাই দিয়ে, সেইটোৱে ঘৰটো সৌন্দৰ্যতাটো নবহায়। ঘৰৰ সৌন্দৰ্যতাটো থাকিব আপোনাৰ, সৌন্দৰ্যতাটো মানে কি, ঘৰৰ মানে ডিউৰেবিলিটিটো থাকিব লাগিব ন, ঘৰৰ জীৱনটো থাকিব লাগিব। জীৱনটো থাকিব হ'লে আপোনাৰ ফাউণ্ডেশ্যনটো সদায় ভাল হ'ব লাগিব। আমি সদায় যত্ন কৰোঁ যে ফাউণ্ডেশ্যনটো আপোনাৰ ভাল হওক।
সেইটো ডিপেণ্ড কৰে ধৰক সেই মই কৈছোৱে নহয় আপুনি ঘৰৰ ডিজাইনটো কি হিচাপে কৰিব বা আপোনাৰ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ ঘৰটো কোন জেগাত বনাইছে ভেটি পিনটো কিমান ওখ কৰিব লাগিব সেইবোৰ সকলো বস্তুৰ ওপৰত ডিপেণ্ড কৰে কিন্তু 12-15 লাখত এটা আছাম টাইপৰ ঘৰ এটা ওলাই যায় এই মুহূৰ্তত আপোনাৰ কেইবাজনো গ্ৰাহক আছে যিসকল প্ৰায় নিয়মীয়া গ্ৰাহক বহু বছৰলৈ জড়িত তেখেতসকলৰ পৰা কিছু আমি অনুভৱ জানিব চেষ্টা কৰিম যে RB হাৰ্ডৱেৰ তেখেতসকলৰ বাবে কেনেদৰে সেৱা কৰিছে আৰু তেখেতসকলৰ কিছু অনুভৱ আমি জানি ল'ব বিচাৰিছোঁ। মোৰ নাম ধনৰাজ গুপ্তা মই এতিয়া বৰ্তমান যিখিনি পাইছোঁ ভালে পাইছোঁ আৰু ঠিকে আছে কোনো প্ৰব্লেম হোৱা নাই তেনেকৈ যেতিয়া ফোন কৰোঁ তেতিয়া মাল আহি পাই যায় কোনো প্ৰব্লেম হোৱা নাই হয় মই ধৰক বজাৰৰ পৰা আদি কৰি গোটেইখিনি ধৰক চিমেণ্ট ৰড আৰু যিখিনি বস্তু আপোনাৰ প্ৰয়োজন হয় গোটেইখিনি তাৰ পৰাই নি আছোঁ আপোনাৰ বস্তুখিনি আৰু ছাৰ্ভিচো মই বিচৰা মতে পাই আছোঁ আপোনাৰ আৰু কোৱালিটিৰ লগত কোৱালিটিও মই সুবিধাজনক হিচাপে পাইছোঁ যিমতে বিচাৰিছোঁ মই তাকে পাইছোঁ হয় আপোনাৰ ৰেটো ঠিকে আছে হয় মই অন্য তুলনাত মই তাত 2 পইচা কমহে পাওঁ আৰবিৰ লগত মোৰ মাৰ্চত চিনাকি হৈছিল আৰু মোৰ 3খন শ্বট মই মাৰিছোঁ আৰবিয়ে মোক গোটেইখিনি বস্তু তেওঁ মোক ছাপ্লাই দিছে গুটি বালি এইখিনি মই একুৰেটলি পাইছোঁ বহুতৰ ক্ষেত্ৰত গুটিখিনি পোৱা নাযায় তেখেতক মই অন্যকো মই ছাপ্লাই দিয়াইছোঁ মোৰ যোগেদি বন্ধু বান্ধৱক তেওঁ ভাল কামেই কৰিছে আৰু আৰবি ব্যৱহাৰটো খুবেই মৰম লগা আৰু তেওঁ মানুহক এট্ৰেকশ্যন কৰিব পাৰে মই ডক্টৰ মৃদুল শৰ্মা মই একচুৱেলি RB হাৰ্ডৱেৰত মই এটা ঘৰ বনাই আছোঁ মই সেই ঘৰত লগা যিখিনি সামগ্ৰী বিশেষকৈ ৰড মই RB হাৰ্ডৱেৰৰ পৰা লৈছোঁ RB হাৰ্ডৱেৰ বিশেষকৈ মই দুৰ্গাপুৰ ব্ৰেণ্ডটো লৈছোঁ আৰু লগতে এলিগেণ্ট আৰু এক্সট্ৰেক এইকেইটা কোম্পানীৰ বস্তু লৈছোঁ মই যথেষ্ট সুখী তেওঁলোকৰ যেতিয়াই কৈছোঁ তেতিয়াই মোক বস্তু ছাপ্লাই দিছে তেওঁলোকৰ মই ছাৰ্ভিচটো ভাল পাইছোঁ প্ৰম্পট তেওঁলোকৰ কোৱাৰ অলপ সময়ৰ পিছতে মোক ডেলিভাৰী দিয়ে চাইডত আৰু লগতে মই বালি ইটা আৰু তেওঁলোকৰ পৰা লৈছোঁ তেওঁলোকৰ আৰু প্ৰাইচটো মই ৰিজনেবলেই পাইছোঁ মই বেলেগ ঠাইতো চাইছোঁ কিন্তু মই দেখিছোঁ তেওঁলোকৰ প্ৰাইচটো ৰিজনেবল মই হেপী মই আচলতে এজ এ কাষ্টমাৰ মই তেওঁলোকৰ ছাৰ্ভিচ এজ ৱেল এজ প্ৰাইচ গোটেইখিনিতে মই হেপী আপোনালোকে RB হাৰ্ডৱেৰ যিসকল গ্ৰাহক আছে তেখেতসকলৰ মন অনুভৱ জানিলে তেখেতসকল 100% RB হাৰ্ডৱেৰৰ ওপৰত নিৰ্ভৰ যে RB হাৰ্ডৱেৰে খুব সুন্দৰভাৱে যিসমূহ গৃহ নিৰ্মাণৰ বাবে মেটেৰিয়েলছ প্ৰয়োজন হয় সকলো কিন্তু নিৰ্ভৰযোগ্যভাৱে তেখেতসকলে প্ৰদান কৰিছে সত্যজিৎ দাস ইতিমধ্যে খুবেই ভাল লাগিলে আপোনালোকৰ আলোচনা কৰিলোঁ আৰু এই ধৰণৰ কথা বাৰ্তাবিলাক আমি এইবাবেই পোহৰলাইটৰ দৰ্শকৰ বাবে লৈ আহিছোঁ যে আপুনি নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ বাবে আপুনি আদৰ্শ মই কৈছোঁৱেই যে যিটো ব্যৱসায় অসমীয়া যুৱকে বা অসমীয়া ব্যক্তিসকলে কৰিবলৈ সাহস গোটোৱা নাছিল সেই ব্যৱসায়ৰ লগত আপুনি সাহস গোটাইছে আপুনি নিজে কৰিছে সমান্তৰালভাৱে প্ৰায় 60ৰ পৰা 70জন যুৱকক আপুনি সংস্থাপন দিছে এইটো এটা আদৰ্শ সেইবাবেহে আমি RB হাৰ্ডৱেৰৰ স্বত্বাধিকাৰ সত্যজিৎ দাসৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিলোঁ কেনেদৰে এটা বিশাল ব্যৱসায় তেখেতে চলাই আছে যিসকল নতুন প্ৰজন্মই চাইছে তেখেতসকলে আৰু আমাৰ সত্যজিৎ দাসক আদৰ্শ হিচাপে ল'ব পাৰে ব্যৱসায় ক্ষেত্ৰখনত আগবাঢ়িব যদি বিচাৰে তেখেতে কেনেদৰে মটিভেট তেখেতে কেনেদৰে আগবঢ়াই লৈ গৈছে ব্যৱসায়টো সেই কথা আমি বিভিন্ন সময় আলোচনা কৰি আহিছোঁ পুনৰবাৰ আপোনাক আমি ধন্যবাদ জনাইছোঁ আৰু ইমান পৰে আপুনি সময় আমাক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ পোহৰ লাইটৰ সমূহ দৰ্শকসকললৈ মোৰ আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকে আশীৰ্বাদ সদায় আমাক লাগিব আৰু আপোনালোকে আমাৰ মূল চাবিকাঠি যোনসকলে চাই আছে সকলোকে কওঁ আপোনালোকে আমাৰ মূল চাবিকাঠি মূল মূলধন আপোনালোকৰ আশীৰ্বাদ আমাক সদায় লাগিব আৰু নৱপ্ৰজন্মক কওঁ ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহক ব্যৱসায় বেয়া নহয় অকল চাকৰিৰ পিছত থাকিলে জাতি এটা আগবাঢ়ি নাহে আৰু এটা জাতি আগবাঢ়িবলৈ ব্যৱসায় অত্যন্ত প্ৰয়োজন আৰু ব্যৱসায় কৰিবই লাগিব তাৰ বিকল্প নাই আৰু ভালো লাগিছে এতিয়া বহুত নতুন যুৱ প্ৰজন্ম ওলাই আহিছে ব্যৱসায় কৰিবলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আমি পুনৰবাৰ কৈছোঁ যে RB হাৰ্ডৱেৰলৈ এবাৰ হ'লেও আহক RB হাৰ্ডৱেৰ আপোনালোকৰ নিৰ্ভৰযোগ্য যিসমূহ ঘৰৰ গৃহ নিৰ্মাণৰ বাবে মেটেৰিয়েলছ প্ৰয়োজন সকলো ক্ষেত্ৰতে তেখেতসকলে প্ৰদান কৰিব আৰু আমি সেইবাবে পুনৰবাৰ RB হাৰ্ডৱেৰ স্বত্বাধিকাৰ সত্যজিৎ দাসৰ লগত কথা পাতিলোঁ যে তেখেতক আদৰ্শ হিচাপে লৈ নতুন প্ৰজন্ম আগবাঢ়িব পাৰে আৰু অসমীয়া ব্যক্তিয়ে বা অসমীয়া যুৱকে যে ব্যৱসায় কৰিব লাগে সেই কথাও
তেখেতে ইতিমধ্যে প্ৰমাণ কৰি দেখুৱালে সকলোকে ধন্যবাদ জনাই আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ চাই থাকিব পোহৰ লাইভত যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য bensound.com